এইবাৰ ডিগবৈ সমজিলাৰ পদপথত প্ৰশাসনৰ উচ্ছেদ অভিযান। ডিগবৈ চহৰৰ পদপথসমূহত ডিগবৈ সমজিলা আৰু ডিগবৈ পৌৰসভাই যুটীয়াভাৱে উচ্ছেদ চলাইছে। বিশেষকৈ পদপথসমূহত একাংশ অসাধু ব্যৱসায়ী অনৈতিকভাৱে দখল কৰি বেপাৰী বাণিজ্য চলাই আছিল, যাৰ ফলত ডিগবৈ চহৰখন চূড়ান্ত বিশৃংখল হৈ আছিল। এইসমূহ অস্থায়ী দোকান প্ৰশাসনে উচ্ছেদ কৰে। উল্লেখ্য যে পূৰ্বে ডিগবৈ পৌৰসভাই এনেদৰে উচ্ছেদ চলাইছিল যদিও কিছুদিন পাছতেই পুনৰ চতুৰ বেপাৰীসকলে পৌৰসভাক বুঢ়া আঙুলি দেখুৱাই পদপথটোত দোকান বহাই দিয়ে। কিন্তু এইবাৰ পূৰ্বৰ দৰে পুনৰ কোনো লোকে পদপথত দোকান বজাৰ বহালে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰি কৰে। চহৰখন পৰিষ্কাৰ আৰু শৃংখলাবদ্ধভাৱে সজাই তোলাত ডিগবৈবাসীৰ সহায় সহযোগ বিচাৰিছে ডিগবৈ সমজিলা প্ৰশাসন আৰু ডিগবৈ পৌৰসভাই। আপোনাৰ কৌডিত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পিনৰ পৰা আৰু ডিগবৈ পৌৰসভাৰ পিনৰ পৰা ডিগবৈৰ ফুটপাথত যিসকল মানুহ বহি আছিলে বা পাৰ্কিঙৰ যোনখিনি স্থান, পাৰ্কিঙৰ যোনখিনি ঠাই, সেইডোখৰ যিসকল মানুহে মানে তাত জেগাখিনি লৈ আছিলে তেওঁলোকক আজি অঁতৰোৱা হৈছে। অঁতৰোৱাৰ অভিযানটোত আমি এইটোও চাইছোঁ যে যাতে জেনেৰেল পাব্লিকৰ কোনো হাৰাশাস্তি নহয়, তেওঁলোকক অতি সাৱধানতাৰে সকলোখিনি আমি আজি কাম কাজ আগবাঢ়িলোঁ আৰু এনে অভিযান আমি আগন্তুক দিনত চলাই যাম যাতে আমাৰ ডিগবৈখন পৰিষ্কাৰ আৰু সুন্দৰ এটা পৰিৱেশ থাকে।